মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কি বাতত পুনৰ এবাৰ আপোনালোকৰ সৈতে জড়িত হ'বলৈ পাই মই সুখী হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰত আমাৰ দেশবাসীয়ে দেশহিতকৰ সমাজৰ হিতৰ এনে কিছু অদ্ভুত কাম কৰি আছে, যিবোৰৰ বিষয়ে শুনিলে মই অনুপ্ৰেৰণা লাভ কৰোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে মই ক্ৰীড়া ক্ষেত্ৰত দেশৰ এনে উপলব্ধিৰ বিষয়ে আলোচনা কৰিম। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক্স ফেডাৰেশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াত প্ৰায় ৮০০ এথলীট ভাগ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। ইয়াৰ জৰিয়তে ৪টা ভিন্ন প্ৰতিযোগিতাত ৪টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছিল। গুৰিন্দৰবীৰ সিং, বিশাল টিকে, তেজস্বিন শংকৰদেৱ মীনা আৰু কুলদীপ কুমাৰ এওঁলোকে ভিন ভিন শাখাত নতুন অভিলেখ গঢ়ে। মই প্ৰথমেই এইসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, এটা ইভেণ্ট যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে সেয়া হ'ল 100 মিটাৰ ৰেচ অৰ্থাৎ 100 মিটাৰৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত 3বাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছে। যি দুগৰাকী ক্ৰীড়াবিদে এই বিস্ময় কৰিছে তেওঁলোক হৈছে গুৰিন্দৰবীৰ সিং আৰু অনিমেশ কুজুৰ। মই ভাবিলোঁ এইবাৰ মন কি বাতত এই দুগৰাকী খেলুৱৈৰ সৈতে কথা পাতোঁ। অনিমেশজী নমস্কাৰ, গুৰবিন্দৰজী আপোনাকো নমস্কাৰ জনালোঁ। সত শ্ৰী আকাল। নমস্কাৰ ছাৰ। বাৰু ভাইসকল, আপোনালোকৰ এয়া বৃহৎ সাফল্য। আপোনালোকৰ যুটিয়ে এয়া অসাধাৰণ কাম কৰিলে। আমি সংগীতত যুগলবন্দী দেখিছোঁ, কিন্তু এতিয়া প্ৰত্যাহ্বানতো যুগলবন্দী, যে এবাৰ কোনোবাই প্ৰত্যাহ্বান জনাব আৰু দ্বিতীয়জনে সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব, আকৌ তৃতীয়বাৰো সেয়াই কৰিব। সঁচাকৈ আপোনালোকৰ বিষয়টো খুবেই আমোদজনক। মই বিচাৰোঁ মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক। নমস্কাৰ মহাশয়, মোৰ নাম অনিমেশ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলোঁ। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছোঁ। মই 2021 পৰা এথলেটিক্স আৰম্ভ কৰিছিলোঁ। তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলোঁ। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলোঁ। প্ৰথমে মই ফুটবল খেলিছিলোঁ। ক'ভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া ক'ভিড কালৰ অন্ত পৰিল তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল। আৰু মই তাত ভাগ ল'লোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হ'লোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছোঁ। আৰু গুৰিন্দৰবীৰজী কেনেকুৱা কওকচোন। নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰবীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টি অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছোঁ আৰু 10.1 বেৰিয়াৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই চেষ্টা অব্যাহত ৰাখিছোঁ যাতে ট্ৰেক আৰু মোৰ পোচাকযোৰে মই দেশৰ সেৱা কৰি যাব পাৰোঁ। মোৰ পিতৃ আৰু ককা দেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ। এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰো পৰিষ্কাৰ কৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলোঁ মই সুধিছিলোঁ সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলোঁ, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলোঁ অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলোঁ। তেতিয়া ময়ো তেওঁক কৈছিলোঁ যে ময়ো খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল। তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ ক'লোঁ আৰু মোকো তেওঁ লগতে নিবলৈ ল'লে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ল'লে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়। মই উছেইন বল্টৰ অভিলেখ ভংগ দেখিলোঁ। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলোঁ আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক ক'লোঁ যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোৱা গুৰিন্দৰে দৌৰি আছে। ময়ো সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়। বাহ বাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী। হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতায়ো ফুটবল খেলিছিল। ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁৰ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম, কিন্তু তেওঁ কৈছিল যে
সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিংজীয়ে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন প্ৰশিক্ষণ লৈছিল। এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰোঁ তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয় শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মোৰ দেউতাই সদায় কৈছিল, গুৰিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ, আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে। আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ কৰিলে তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গ'লোঁ। আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হ'বলৈ অনুৰোধ কৰিছোঁ। আপোনালোক দুয়োজনেই চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গুৰবিন্দৰে কোৱাৰ দৰে যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্তেও আপোনালোক সফল হ'ল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে? কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল কওকচোন। হয় ছাৰ, মই গুৰিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো পুজিছিল সঠিকভাৱে আগুৱাইছোঁ নে নাইবা। কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়েই মই ধাৰণা কৰিছিলোঁ। কিয়নো প্ৰত্যেকবাৰৰে আপুনি বিজয়ী নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহঁত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ, মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰে জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায় আমাৰ মনোবল কেতিয়াও নাভাঙে। আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ। অনিমেশজী। ছাৰ, 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো? মই উত্তৰ দিছিলোঁ, নতুন ক্ষেত্ৰ এখনত ভৰি থলোৱেই যেতিয়া মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়ে আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একাণপতীয়াকৈ আগবাঢ়িব লাগিব। তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম। পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন সকলোবোৰ তোক দি যাম। তই মাত্ৰ কষ্ট কৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই। কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালোঁ যে ভাৰতীয়ই পাৰে। আমাৰ বাবে ইয়া কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে। আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম। চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহৰো নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন। ছাৰজি, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো ছেমিফাইনেলত গুৰিন্দৰ বীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.15 কৰি। আমি আনন্দিত হৈছিলোঁ এই ভাবি যে আমি ইজনে সিজনৰ ৰেকৰ্ড ভংগ কৰিছোঁ। প্ৰতিযোগিতাত ঈৰ্ষা প্ৰতিদ্বন্দ্বিতাও থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে ছৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলোঁ। আমি তেতিয়াও কথা পাতিছিলোঁ যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰক আমি আগুৱাই নিব লাগিব। আমিয়ে সেই কাম কৰিলোঁ আৰু আমাৰ এই কামে নিশ্চয় বাকী সকলোকো উৎসাহিত কৰিব। গুৰিন্দৰ বীৰ, আপুনি কি ক'ব? আমি ভালকৈ দৌৰিম বুলি থিৰাং কৰিছিলোঁ। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলোঁ। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলোঁ, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ, বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব। এনেকৈ আমি দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শনো উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে।
খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুই মনতে ভাবোঁ মই ইয়াতকৈ বেগেৰে দৌৰিম। চাওক, আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈসুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছোঁ। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈ পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালোঁ। আপোনাকো অশেষ ধন্যবাদ ছাৰ। ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ। এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ। কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আম পান্না খাবলৈ পাব। আম পান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাৱ, হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাছ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব চাটুগুৰিৰ চৰ্বত। পেটো ভৰে, দেহকো শক্তি যোগায়। কোংকণ আৰু গোৱাত কোকম চৰ্বত, চোল কঢ়ি। দক্ষিণ ভাৰতত পাৰ্কম, নিৰ্মূৰ, চম্বাৰম আৰু উৰিষ্যাত বেলৰ চৰ্বত। এইসমূহ কেৱল শীতল পানীয়ই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰো একোটা অংশস্বৰূপ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱৰ ৰেঙনি দেখা যায়। আৰু এটা কথা মন কৰিব যে এইসমূহৰ সৰহভাগেই আমাৰ কৃষি আৰু ৰান্ধনীশালৰ পৰা আহিছে। ইয়াত কোনো বৃহৎ ব্ৰেণ্ডিং নাই। ইয়াত নিহিত আছে বহু প্ৰজন্মৰ অভিজ্ঞতা। আপোনাসৱে গৰমৰ দিনকেইটাত আমাৰ দেশীয় পানীয়ৰ তৃপ্তি নিশ্চয়কৈ ল'ব। বন্ধুসকল, গৰমৰ দিন অহাৰ লগে লগে আমি সকলোৱে আমৰ কথা পাতোঁ। গৰম দিনবোৰত ভাৰতৰ হয়তো এনে কোনো পৰিয়াল নাই য'ত আমৰ বিষয়ে আলোচনা নহয়। প্ৰতিটো অঞ্চলৰ আমৰ নিজস্ব সোৱাদ আৰু সুগন্ধ আছে। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপচু, আলফানচু, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ দশেৰী আৰু কাশীৰ লেংৰা আম। লেংৰা আমৰ এটি বিশেষত্ব হৈছে যে ই পকাৰ পাছতো তাৰ ৰং সেউজীয়া হৈ থাকে। চোচা, মালদা আম আদি সকলো নামৰ সৈতে আমাৰ মানুহৰ মিঠা স্মৃতি জড়িত হৈ আছে। দক্ষিণলৈ গ'লে আমি পাওঁ বেংগনপল্লী, তোতাপুৰী, নীলম আৰু মলগোৱা। বেংগলত হিমসাগৰ আৰু উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সুবৰ্ণৰেখা। ঠাই সলনি হোৱাৰ লগে লগে আমৰ আকাৰ, আকৃতি আৰু স্বাদৰ পৰিৱৰ্তন হয়। আৰু বৰ্তমানে আমৰ এই যাত্ৰাই বিশ্ব বজাৰো স্পৰ্শ কৰিছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি আম উৎপাদনৰ সৈতে জড়িত আমাৰ কৃষক ভাই ভনীসকলক প্ৰশংসা কৰিছোঁ। আপোনালোক আমাৰ কৃষি অৰ্থনীতিৰ বিশেষ অংশীদাৰ। বন্ধুসকল, গৰমৰ দিনবোৰত বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ হয় যদিও মই এনে এটি অধ্যয়নৰ বিষয়ে ক'ব খুজিছোঁ যাৰ কথা শুনিলে সকলোৰে শ্ৰেণীত ভৰ্তি হ'বলৈ মন যাব। এনে এখন বিদ্যালয় বা শ্ৰেণীকোঠাৰ কথা ভাবক য'ত চেমনীয়া, কিশোৰ, যুৱক আৰু বয়স্ক সকলো লোক যাব পাৰে, য'ত কোনো মাচুলৰ প্ৰয়োজন নাই, কোনো বিদ্যালয় ভৱনো নাই, আৰু আমোদজনকভাৱে ইয়াত শ্ৰেণী নৈৰ সৈতে সংলগ্ন হয়। বন্ধুসকল, এয়া কোনো সাধু কথা নহয়, এটি বাস্তৱ প্ৰচেষ্টা। কেৰালম ৰাজ্যৰ আলোৱাত সাজি ৱালাচেৰিল মহোদয়ে এটি সাঁতোৰ সংঘৰ অৰ্থাৎ ছুইমিং ক্লাবৰ আয়োজন কৰি আহিছে। এতিয়ালৈকে 15,000তকৈ অধিক লোকে এই সংঘত সাঁতোৰৰ প্ৰশিক্ষণ লৈছে। সাজি মহোদয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰচেষ্টাৰ আঁৰত আছে এটি দুখ ভৰা কাহিনী। কিছু বছৰ পূৰ্বে এটি নৌকা দুৰ্ঘটনাত বহুকেইজন ছাত্ৰৰ মৃত্যু হৈছিল। এই ঘটনাই সাজি মহোদয়ৰ অন্তৰ কঁপাই গৈছিল। এই ছাত্ৰসকলে সাঁতুৰিবলৈ জনা হ'লে হয়তো বহুতৰে প্ৰাণ ৰক্ষা পৰিলহেঁতেন। আৰু এই কথা মনত ৰাখি তেওঁ সাঁতোৰ সংঘৰ অভিযান আৰম্ভ কৰে। বন্ধুসকল, সাজি ৱালাচেৰিল মহোদয়ৰ পৰা আমি এটি উৎকৃষ্ট শিক্ষা লাভ কৰোঁ। মানুহ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ বহু বেছি অৰ্থ বা উপাদানৰ প্ৰয়োজন নহয়। প্ৰয়োজন এটি মহৎ উদ্দেশ্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ। এই দুটিৰ আধাৰতেই আমি হেজাৰ হেজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ।
মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে মোৰ ইউৰোপৰ নেদাৰলেণ্ড দেশখনলৈ যোৱাৰ অভিজ্ঞতা হৈছিল। তাত মই বহুকেইখন সভাত যোগ দিছিলোঁ। তাত থকা সময়ত এনে এটি বিশেষ ঘটনা হৈছিল যি সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। নেদাৰলেণ্ডত আয়োজিত এক বিশেষ সমাৰোহত আমাৰ দেশত শাসন কৰা চোলা বংশৰ সময়ৰ প্ৰাচীন তাম্ৰলিপি ভাৰতক উভতাই দিয়া হয়। সেই সমাৰোহত নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰলিপি সন্দৰ্ভত মই দেশ বিদেশৰ পৰা বহু বাৰ্তা লাভ কৰিছোঁ। এই বাৰ্তাসমূহত গৰ্ব আৰু আনন্দ প্ৰকাশিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তামিল সম্প্ৰদায়ৰ লোকৰ মাজত এই বিষয়ত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। বন্ধুসকল, এই তাম্ৰলিপিক লৈ মানুহৰ মাজত বহু অনুসন্ধিৎসা আছে। সেইবাবে আজি মই এই বিষয়ে কিছু কথা অৱগত কৰিব খুজিছোঁ। এই সংগ্ৰহত 21খন ডাঙৰ আৰু 3খন সৰু আকাৰৰ তাম্ৰলিপি আছে। এই লিপিত ৰজা ৰাজেন্দ্ৰ চোলা প্ৰথমে তেওঁৰ পিতৃ ৰজা ৰাজৰাজা চোলাৰ এটি প্ৰতিজ্ঞা পূৰণৰ কথা বৰ্ণিত আছে। ইয়াত আনৈমংগলম গাঁৱত এটি বৌদ্ধ বিহাৰ দান কৰাৰ কথা উল্লেখ আছে। এই তাম্ৰলিপিসমূহত চোলা বংশৰ ৰাজ অভিজ্ঞতাৰ কথাও কোৱা হৈছে। চোলা সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তিৰ বৰ্ণনাও ইয়াত পোৱা যায়। লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোলা সাম্ৰাজ্যৰ সম্পৰ্কৰ কথাও ইয়াত উল্লেখ আছে। চোলা সাম্ৰাজ্যৰ সমৃদ্ধি আৰু সাংস্কৃতিক ইতিহাস আমাৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য সম্পদসমূহৰ সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই সন্দৰ্ভত জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মলহাৰত এটি গুৰুত্বপূৰ্ণ উপাদানৰ সন্ধান পোৱা গৈছে। ইয়াত 3খন তাম্ৰলিপি পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্ৰলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালি ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ 6-7 শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমি বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমি ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছ'চাইটি সম্পৰ্কে জানিব পাৰিছোঁ। এওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে 30 ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰৰ পৰ্যবেক্ষণ এটি অপূৰ্ব অভিজ্ঞতা। এষ্ট্ৰ' কেৰালা নামৰ এটি সংস্থাই নাইট অবজাৰভেশ্যন কেম্প আৰু বিভিন্ন কৰ্মশালাৰ আয়োজন কৰে। ইয়াত তৰুণ-তৰুণীসকলে টেলিস্কোপ নিৰ্মাণ আৰু নক্ষত্ৰৰ মানচিত্ৰ ব্যৱহাৰৰ শিক্ষা লাভ কৰে। ৰাজকোটৰ বিগ বেং এষ্ট্ৰনমি ক্লাবে গিৰৰ অৰণ্যৰ পৰা কচ্ছ ৰাণলৈ বহু জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰে। জ্যোতিৰ্বিদ্যা পৰিসংস্থাও জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত এটি পুৰণি সংস্থা। ইয়াত পৰ্যবেক্ষণৰ সা সুবিধাৰ লগতে কিতাপ, গ্ৰন্থাগাৰ আৰু টেলিস্কোপ লাইব্ৰেৰীৰ সুবিধা আছে। মই আইজাক অৰ্থাৎ ISAAC নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰোঁ, কাৰণ ই দেশৰ ছাত্ৰ ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমি ক্লাবৰ সৈতে জড়িত হ'বলৈ অনুৰোধ কৰিছোঁ। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছোঁ। বন্ধুসকল, মন কী বাতৰ অনুষ্ঠানটো টেলিভিছনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছোঁ। এই ভিডিঅ'টো হৈছে এটি সুঁতিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় 13 ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেন্সে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেন্স নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হ'ল।
এটি নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গ'ল। বন্ধুসকল, এই এম্বুলেন্সখন বিশেষভাৱে তৈয়াৰী, মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলিয়েই ক'ব পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেন্সখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰ্যকো বচাওঁ, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে। কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা, আৰু কাৰোবাৰ হয়তো পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। ল'ৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো ওজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি। এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হ'ল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ কথাটো চকুত পৰিল। তেওঁলোকো পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আয়াৰ আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতোলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহুৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হ'ল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হ'ল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হ'ল। 3 দশক আগতেই তেখেতক লগ পাইছিলোঁ। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ল'লে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে এটকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হ'লগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছোঁ, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছোঁ যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক। সমাজৰ উপকাৰ কৰা সকলৰ বিষয়ে জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক। পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনীলৈ উপস্থিত হ'মহি। বহুত বহুত ধন্যবাদ। নমস্কাৰ।